গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আহক আমি এইখিনি সময়ত আজি ঈশ্বৰৰ মান্না কি দিছে তাক আমি চাম লগতে প্ৰাৰ্থনাৰ বিষয় আছে সাক্ষ্য আছে সেইখিনি পঢ়ি দিব লগতে আপুনি যদি নতুনকৈ চাই আছে ইউটিউব যোগেদি তেনেহলে সাবস্ক্ৰাইব কৰিব যদি ফেচবুক যোগেদি চাইছে নতুনকৈ ফলো কৰিব ফলো সাবস্ক্ৰাইব কৰা যোগেদি নিতৌ মান্না ঈশ্বৰৰ বাক্য প্ৰাৰ্থনা আপুনি পাই থাকিব লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে কমেন্টত আমাক জনাব পাৰিব আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম লগতে মোৰ কন্টাক্ট নাম্বাৰ দিয়া হ'ব কিতাপ কিবা কথা যদি কাউন্সেলিং কৰিব লগা থাকে তেনেহলে মোক কল কৰিব পাৰিব আহক এই সময়ত আমি প্ৰাৰ্থনা বিষয়খিনি পঢ়ি দিব প্ৰাৰ্থনা বিষয়সমূহ হৈছে যোৰহাটৰ নাজনিনা চালে তেখেতৰ ল'ৰাৰ কঁকালৰ পৰা ভৰিলৈকে নাৰ্ভৰ বিষ এটা হৈ আছে আমি প্ৰাৰ্থনা কৰিম প্ৰভুৰ ওচৰত উধাই দিম ডক্টৰ প্ৰণৱ চুতীয়া তেখেতৰ কিডনি কেঞ্চাৰ হৈছে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম প্ৰভুৰ ওচৰত আৰু বৈজন্তী চুতীয়া তেখেতৰ মূৰৰ ঘূৰণি আৰু তেওঁৰ হাৰ্টৰ প্ৰব্লেম আছে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম ৰীনা ৰাভা তেখেতৰ ঘৰত বেয়া শক্তিয়ে ডিষ্টাৰ্ব দি আছে তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম লগতে বৰপেটাৰ সিস্টাৰ তেখেতৰ ছোৱালীজনীৰ চাকৰিৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম মাইনা খাৰগুলিৰ পৰা মাইনা সিস্টাৰে ফোন কৰিছে তেখেতৰ হাজবেণ্ড যেন সম্পূৰ্ণ ৰিপেণ্টেন্স হয় আমি তাৰ কাৰণেও প্ৰাৰ্থনা কৰিম জাগুনৰ সিস্টাৰ তেখেতে ফোন কৰিছে তেখেতৰ সম্বন্ধীয় কোনোবা সন্তানৰ পাইলছ হৈ আছে এপেণ্ডিচাইটিছ হৈ আছে মূৰৰ বিষ হৈ আছে সকলো প্ৰকাৰৰ বেমাৰবিলাক সুস্থতা হ'বৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিম প্ৰভুৰ ওচৰত আৰু দুটা সাক্ষ্য আছে এটা হৈছে হাতীগাঁৱৰ এজন ব্যক্তিৰ তেখেতৰ ঋণৰ পৰা মুক্ত হ'ল প্ৰভুৱে মিৰাকেল কৰিলে হাতীগাঁৱৰ যিজন আমাৰ গুৱাহাটী হাতীগাঁও তেখেতে থাকে আৰু তেখেতৰ 4 লাখ টকা ঋণ আছিলে আৰু তেখেতে জনাইছে মান্না চেনেলৰ প্ৰাৰ্থনাৰ যোগেদি তেখেতৰ সেই 4 লাখ টকাৰ ঋণৰ পৰা মুক্ত হ'ল বুলি আমাক জনাইছে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ লগতে আপোনাকো ধন্যবাদ দিছোঁ আপুনি সাক্ষ্যটো দিয়াৰ বাবে কাৰণ ঈশ্বৰে সাক্ষ্য পোৱাটো বিচাৰে ঠিক তেনেদৰে আজিৰ পৰা কিছুদিন আগতে ডিব্ৰুগড়ৰ এজন ভাই বহুত ঋণত পৰি আছিলে আৰু সেই ঋণৰ পৰা তেখেতে উদ্ধাৰ হৈছে মান্না চেনেল প্ৰাৰ্থনাৰ যোগেদি তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু লগতে আৰু এটা সাক্ষ্য মঞ্জু বৰ্মন তেখেতে সম্পূৰ্ণ সুস্থতা হয় আজি ঘৰলৈ উভতিব মঞ্জু বৰ্মন তেওঁ মেডিকেলত ভৰ্তি হৈছিলে বেমাৰ ৰোগ হৈ পেলাই আৰু মান্না চেনেলত তেখেতে প্ৰাৰ্থনা জনাইছিলে আৰু আমি প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতে আজি ৰিলিজ হৈ পেলাই আজি ঘৰলৈ যাব মেডিকেল পৰা ভাল হয় তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিছে লগতে আপোনাকো ধন্যবাদ দিছোঁ সাক্ষ্যটো জনোৱাৰ বাবে আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য চাম কাৰণ বাক্যই স্বয়ং ঈশ্বৰ যেতিয়া আপুনি বাক্যটো গ্ৰহণ কৰিব আপোনাৰ বুলি আপোনাক ঈশ্বৰে কোৱা বুলি তেতিয়া আপোনাৰ জীৱনত আপোনাৰ পৰিয়ালত আপুনি মহিমা দেখিবলৈ পাব আহক পবিত্ৰ বাইবেল শাস্ত্ৰত মথিৰ লিখা 22 অধ্যায় 37 পদৰ পৰা মই 40 পদলৈ পঢ়ি দিছোঁ কিছু সংখ্যক আপুনি ভালদৰে পঢ়িলে বুজিব পাৰিব জানিব পাৰিব কিবা যদি বুজিবৰ কাৰণে পঢ়তে দিগদাৰ হয় বা বুজি পোৱাত অসুবিধা হয় মোক কল কৰিব পাৰিব মোক কল কৰি আপুনি সুধিব পাৰিব বাক্যৰ তাৰ নিগুৰ কথাটো কি বুলি ইয়াতে কৈছে পাছে তেওঁ সদুকীবিলাকৰ নিৰুত্তৰ কথা শুনি ফৰিচীবিলাক গোট খালে আৰু তেওঁবিলাকৰ মাজত এজনে বিধান পণ্ডিতে তেওঁ পৰীক্ষা কৰি সুধিলে যেতিয়া তেওঁ য'ত থাকে যিছু তেতিয়া তাতে বহুতো লোক জমা হয় আৰু ফৰিচী পণ্ডিতসকলো আৰু তেওঁৰ কাষত জমা হয় আৰু যিহুদীসকলো জমা হয় তেতিয়া তেওঁলোকে পৰীক্ষা কৰিবলৈ যিছুক এটা প্ৰশ্ন সুধিলে হে গুৰু বিধানৰ কোনটো আজ্ঞা প্ৰধান তেতিয়া সুধিলে যিছুক হে গুৰু বিধানৰ মতে শাস্ত্ৰত দিয়া মতে কোনটো আজ্ঞা প্ৰধান বুলি ক'লে তাতে যিছুৱে তেওঁলোকক ক'লে তুমি সকলো হৃদয় সকলো প্ৰাণ আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা তেতিয়া যিছুৱে ইয়াতে ক'লে যে তুমি সকলো হৃদয়েৰে আপোনাৰ ঈশ্বৰক যেতিয়া আপুনি প্ৰেম কৰিছে তেতিয়া সমস্ত হৃদয়েৰে তাতে আপোনাৰ কোনো ধৰণৰ আপোনাৰ ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস ৰাখিবলৈ আৰু আপোনাৰ সম্পূৰ্ণ ভক্তি ৰাখিবলৈ সম্পূৰ্ণ হৃদয়েৰে ঈশ্বৰৰ প্ৰতি আপোনাক আৰু সকলো প্ৰাণ আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰিব দিছে সকলো হৃদয়ৰ প্ৰাণ আৰু চিত্তেৰে আপোনাক প্ৰভু পৰমেশ্বৰক ঈশ্বৰক প্ৰেম কৰিব দিছে
এই প্ৰধান আৰু প্ৰথম আজ্ঞা প্ৰথম প্ৰেমটো আপোনাৰ কাৰো কাৰণে নহয় প্ৰথম প্ৰেমটো হৈছে ঈশ্বৰৰ কাৰণে আপোনাৰ যদি ঈশ্বৰৰ প্ৰতি প্ৰথম প্ৰেমটো আছে তেনেহ'লে ঈশ্বৰৰো আপোনাৰ প্ৰতি প্ৰথম প্ৰেমটো থাকিব যেতিয়াই আপুনি প্ৰাৰ্থনা কৰিব তেতিয়াই আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব যেতিয়া আপুনি সংকটত পৰিব সেই সংকটৰ পৰা ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিব যদি আপোনাৰ প্ৰথম প্ৰেমটো যদি ঈশ্বৰৰ প্ৰতি থাকে যদি আপোনাৰ প্ৰথম প্ৰেমটো যদি ঘৰৰ প্ৰতি থাকে ভাৰ্যাৰ প্ৰতি থাকে স্বামীৰ প্ৰতি থাকে ল'ৰা ছোৱালীৰ প্ৰতি থাকে যদি সা সম্পত্তিৰ প্ৰতি থাকে তেনেহ'লে ঈশ্বৰৰ প্ৰতি সেই প্ৰথম প্ৰেমটো নাই প্ৰথম প্ৰেমটো আপুনি ঈশ্বৰক দিব লাগিব আৰু যদি ঈশ্বৰক প্ৰথম প্ৰেমটো দিছে তেনে ঈশ্বৰেও আপোনাক প্ৰথমটোৱে দিব আশীৰ্বাদটো আৰু তাৰে নিচিনা দ্বিতীয়টো এই তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা আৰু দ্বিতীয় আজ্ঞাটো হৈছে তোমাৰ চুবুৰীয়াক তোমাৰ নিজৰ নিচিনাকৈ প্ৰেম কৰা বুলি কৈছে আৰু এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাৱবাদীসকলৰ বাক্য ওলমি আছে বুলি কৈছে এই দুটা আজ্ঞাতে প্ৰথম আজ্ঞাটো হৈছে আপোনাৰ প্ৰভু পৰমেশ্বৰক ঈশ্বৰক সমস্ত হৃদয় চিত্তেৰে আৰু প্ৰাণেৰে প্ৰেম কৰিব দিছে দ্বিতীয়টো হৈছে আপোনাৰ ওচৰ চুবুৰীয়াক প্ৰেম কৰিব দিছে আপোনাৰ ওচৰ চুবুৰীয়া লগত যদি আপোনাৰ মাতবোল নাই যদি আপোনাৰ কাজিয়া পেচাল আছে যদি আপোনাৰ হিংসা হিংকি আছে যদি আপোনাৰ জেলেচিছ আছে তেনে সকলোখিনি এৰি নিজৰ নিচিনাকৈ যিশুৱে প্ৰেম কৰিব দিছে আমি নিজৰ শৰীৰটোক যেনেকৈ প্ৰেম কৰোঁ ৰাতিপুৱা শুই উঠি আমি দাঁত ব্ৰাছ কৰোঁ কাৰণ আমি নিজৰ শৰীৰটোক প্ৰেম কৰোঁ যেনেকৈ মুখখন ধুওঁ যেনেকৈ গাটো ধুওঁ যেনেকৈ আমি চাফা কৰি ৰাখোঁ নিজৰ শৰীৰটোক প্ৰেম কৰোঁ কাৰণে ঠিক তেনেদৰে নিজৰ আপোনাৰ ওচৰ চুবুৰীয়াকো ঠিক তেনেদৰে প্ৰেম কৰিব দিছে আপোনাৰ পৰিয়ালবৰ্গকো প্ৰেম কৰিব দিছে আপোনাৰ শত্ৰুকো প্ৰেম কৰিব দিছে আপোনাক যদি কোনোবাই হিংসা কৰিছে তেনেহ'লে তেওঁক প্ৰেম কৰিব দিছে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে যীশুৱে জনাইছে যেতিয়া আপুনি এইখিনি দুটা আজ্ঞা আপুনি সম্পূৰ্ণ পালন কৰিব তেতিয়া আপোনাৰ প্ৰাৰ্থনা কৰাৰ লগে লগে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিব কাৰণ কিয় ঈশ্বৰে এই দুটা আজ্ঞা সমস্ত মানৱ জাতিক দি থৈছে প্ৰথমটো হৈছে ঈশ্বৰক সম্পূৰ্ণ হৃদয় চিত্তেৰে প্ৰাণেৰে প্ৰেম কৰা দ্বিতীয়টো হৈছে আপোনাৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা যেতিয়া এই দুটা আজ্ঞা আপুনি পালন কৰিব তেতিয়া আপোনাৰ প্ৰাৰ্থনাটো ঈশ্বৰে শুনিব আৰু উত্তৰ দিব আজি মান্না চেনেলৰ যোগেদি প্ৰাৰ্থনা ঈশ্বৰে শুনিছে কিয়ৰ কাৰণে শুনিছে কাৰণ প্ৰথম প্ৰেম ঈশ্বৰে জানে যে ঈশ্বৰৰ প্ৰতি মান্না চেনেলৰ যে আছে সেইটো ঈশ্বৰে জানে আৰু দ্বিতীয়টো হৈছে ওচৰ চুবুৰীয়াৰ প্ৰতি প্ৰেম সেইটো ঈশ্বৰে জানে জানাৰ কাৰণে আজি যোনেই প্ৰাৰ্থনাৰ অনুৰোধ দিছে মান্না চেনেলত তেওঁৱেই উত্তৰ পাইছে 4 লাখ টকা ঋণ থকা সেই গুৱাহাটীৰ হাতীগাঁৱৰ যি ব্যক্তিজনৰ সেই ঋণ মুক্ত হৈ গ'ল ঈশ্বৰে মুক্ত কৰি দিলে কাৰণ কিয় তেওঁ কৈছে যদি তুমি প্ৰথম প্ৰেম যদি ঈশ্বৰক দিয়া আৰু দ্বিতীয়টো যদি ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা তেনে সংকটৰ সময়ত তুমি প্ৰাৰ্থনা কৰিবা মই তোমাৰ প্ৰাৰ্থনা শুনিম বুলি কৈছে ঠিক তেনেকৈ ডিব্ৰুগড়ৰ ভাইৰো বহুতো ঋণ আছিলে ধাৰ দুপাৰ আছিলে বহুত সংকটত আছিলে সমস্যাত আছিলে চিন্তাত আছিলে কিন্তু মান্না চেনেলৰ প্ৰাৰ্থনা যোগেদি তেওঁৰো সকলো ঋণবোৰ মুক্ত হ'ল ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ৰাতিপুৱা ঈশ্বৰে জনোৱাৰ বাবে ঈশ্বৰক শতকোটিবাৰ ধন্যবাদ দিছোঁ লগতে আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয়া সময় ঈশ্বৰৰ বাক্য মান্নাত দিয়াৰ বাবে প্ৰাৰ্থনা দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আহক আমি এইখিনি সময়ত প্ৰাৰ্থনা যাম এইখিনি সময় মই পালকৰ হাতত সমৰ্পণ কৰিছোঁ গুড মৰ্ণিং সকলোকে তাৰ মাজতে প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ মই নমস্কাৰ যাচিছোঁ প্ৰিয় শ্ৰোতা ঈশ্বৰে আজি এটা নতুন দিন দিলে বহুতেই দিনটো দেখিবলৈ নাপালে আজি এটা বিশেষ দিন হয় পবিত্ৰ বিশ্ৰাম দিন হয় আজি সকলো বিশ্ববাসীয়ে আজি তেওঁলোকৰ নিজৰ নিজৰ গৃহত গৈ পেলাই পবিত্ৰ গৃহত গৈ পেলাই প্ৰভুক প্ৰশংসা কৰিব কিয়নো যোৱা সপ্তাহটো ঈশ্বৰে আমাক বহুত আশীৰ্বাদ কৰিলে যদিও পৰীক্ষাত আছিলোঁ যদিও টেম্পটেশ্যন আহিছিলে সমস্যা আহিছিলে তথাপিও প্ৰভুৱে আমাক জীয়াই ৰাখিলে আজি এইকাৰণে আজি ডেইলি মানা চেনেলত আজি পবিত্ৰ বিশ্ৰাম দিনত আমি সকলোৱে গোট খাইছোঁ প্ৰভুৰ নামেৰে আহক তেখেত পৰাক্ৰমী ঈশ্বৰ হয় সৰ্বজ্ঞানী সৰ্বব্যাপী তেওঁ শুনাৰ আৰু খোজাৰ বাবে সকলো জানে আজি ডেইলি মানা চেনেলৰ যোগেদি যিসকলে আজি প্ৰাৰ্থনাৰ অনুৰোধ দিছে তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম আৰু আপোনালোকেও হাত দাঙি চকু মুদি নিঃসন্দেহে বিশ্বাসেৰে আপোনালোকেও মোৰ মুখে মুখে কৰিব প্ৰভুৱে কৈছে এটা বিষয়লৈ 2 বা 3 জনে কৰিলে সেই প্ৰাৰ্থনা মই শুনিম আহক আমি সকলোৱে চকু মুদিম পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান মৰমেল ঈশ্বৰ যীশুৱা পিতা অনাদিকালৰ পৰা অনন্ত কাললৈকে প্ৰভু
তুমি একেদৰে হৈ আছা পিতা হালেলুয়া প্ৰভু জগতৰ পৃথিৱী ধ্বংস হৈ যাব কিন্তু তোমাৰ বাক্য সদায় একেই থাকিব তোমাৰ কেতিয়াও পৰিৱৰ্তন নহয় পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা পুৰুষে তুমি আমাৰ বাসস্থান হৈ আহিছা পৰ্বতবোৰ সৃষ্টি কৰাৰ পূৰ্বেই জগতৰ তাত থকা সকলো বস্তু সৃজন কৰাৰ পূৰ্বেই তুমি অনাদিকালৰ পৰা অনন্ত কাললৈকে থকা ঈশ্বৰ তোমাক ধন্যবাদ তোমাৰ এই মহিমা হওক তোমাৰ এই গৌৰৱ হওক তোমাৰ স্তুতি হওক প্ৰভু তুমি মহাপৰাক্ৰমী ঈশ্বৰ হয় তুমি দয়াত মহান ক্ৰোধত ধীৰ ঈশ্বৰ হয় পিতা প্ৰভু তোমাৰ নামতে এতিয়া মই সকলো বিশেষ সন্তানবিলাকৰ কাৰণে ডেইলি মানা চেনেল চোৱাৰ যোগেদি সকলো পৰিয়ালবৰ্গৰ কাৰণে মই প্ৰাৰ্থনা কৰিম প্ৰভু তুমি তেওঁলোকৰ জীৱনত চমৎকাৰ কাম কৰা পিতা কিয়নো তুমি কাৰ্য কৰোতা ঈশ্বৰ তুমি হৃদয় নিৰ্মাণ কৰোতা সকলো কাৰ্যৰ আলোচনা কৰোতা পিতা ঈশ্বৰ বহু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা যোৰহাটৰ নাজদিনা চালে তেখেতৰ পুত্ৰৰ যি কঁকালৰ পৰা নাৰ্ভৰ পেইন হৈ আছে পিতা পৰমেশ্বৰ প্ৰভু তুমি ৰোগ সুস্থকাৰী ঈশ্বৰ হয় তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ কিয়নো তুমি তোমাৰ বাক্যত কৈছা মই ল'বও পাৰোঁ এৰিবও পাৰোঁ মই ঘাঁ লগাওঁ তাক বান্ধো আঘাত কৰোঁ সুস্থতাও কৰোঁ বুলি কৈছা তুমি তোমাৰ বাক্যত কৈছা পিতা জিহুৱাই কৈছে মই তোমাক আৰোগ্য কৰিম তোমাৰ ঘাঁ সুস্থতা কৰিম হয় পিতা এই বাক্য অনুসাৰে এই শাস্ত্ৰাংশ অনুসাৰে প্ৰভু মই বিশ্বাস কৰিছোঁ যিমান অসুচী আত্মা বিষ বেদনা দিয়া আত্মা এতিয়াই সেই সন্তানক গাৰ পৰা ওলাই যায় চেতান তোৰ কোনো অধিকাৰ নাই এই শৰীৰ ঈশ্বৰে বনাইছে এই শৰীৰৰ ওপৰত ঘূণীয়া কৰা বিষ বেদনা আনা যন্ত্ৰণা চটফটাই থকা আত্মা যীশুৰ নামত এই শক্তিবিলাকক মই এতিয়াই ডুবিয়াইছোঁ যীশুৰ নামত এই সন্তানক গাৰ পৰা ওলাই যায় চেতান তোৰ কোনো অধিকাৰ নাই পবিত্ৰ আত্মা সহায় কৰিবা এই মুহূৰ্তত তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ এই মুহূৰ্তত তুমি তেওঁক সুস্থতা দান কৰা তুমি তেওঁক স্পৰ্শ কৰা ডেইলি মানা চেনেল চোৱাৰ যোগেদি পিতা পৰমেশ্বৰ লৰ্ড এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰিছোঁ যি প্ৰণৱ চুতীয়া পিতা পৰমেশ্বৰ যি কিডনীত কেঞ্চাৰ হৈ আছে প্ৰভু তেওঁক তুমি সুস্থতা দান কৰা কিয়নো প্ৰভু তুমি পৃথিৱীত সকলো ৰোগবিলাক তুমি শৰীৰত জাপি লৈছিলা পিতা পৰমেশ্বৰ তোমাৰ শৰীৰত আঘাতিত শৰীৰৰ পৰা ওলোৱা পবিত্ৰ তেজেৰে পিতা গজাল বিন্ধা হাতেৰে প্ৰভু তেওঁক তুমি সুস্থতা দান কৰা প্ৰভু ডেইলি মানা চেনেল চোৱাৰ যোগেদি তুমি কৈছা সংকটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা মই তোমাক উদ্ধাৰ কৰিম প্ৰভু তোমাৰ বাক্য অনুসাৰে প্ৰভু তেওঁক তুমি স্পৰ্শ কৰা আৰু সুস্থতা দান কৰা প্ৰভু তেওঁ প্ৰভু মৃত্যুৰ লগত যুঁজি আছে যন্ত্ৰণা চটফটাই আছে প্ৰভু এই শৰীৰৰ প্ৰতিষ্ঠাতা তুমি হয় পিতা শৰীৰ আত্মা প্ৰাণ তুমি বনাইছা প্ৰভু এই শৰীৰটো যেন নষ্ট নহয় প্ৰভু তুমি দয়া অনুসাৰে তুমি মৰমীয়াল হয় প্ৰভু তেওঁক তুমি সুস্থতা দান কৰা তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ লগতে পিতা যি বৈজন্তী চুতীয়া প্ৰভু তেওঁৰ যি মূৰৰ ঘূৰণি আছে প্ৰভু যি হাৰ্টৰ প্ৰব্লেম আছে প্ৰভু এই সকলোবোৰ ৰোগ তোমাৰ হাতত মই সমৰ্পণ কৰিছোঁ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ যিমান মূৰ ঘূৰণি আত্মা হাৰ্টত আঘাত লগোৱা আত্মা এতিয়াই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ চেতান দূৰ হৈ যা যীশুৰ নামত আঁতৰি যা সিহঁতৰ সীমাৰ পৰা সিহঁতৰ ৰুমৰ পৰা এই শৰীৰৰ পৰা ওলাই যা তোৰ কোনো অধিকাৰ নাই এই শৰীৰটো তই ঘূণীয়া কৰা তই ঘাঁ লগোৱা আত্মা যীশুৰ নামত পবিত্ৰ ঈশ্বৰ জোহোৱা প্ৰভু তেওঁৰ জীৱনত তুমি চমৎকাৰ কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ তুমি সুস্থতা দান কৰা প্ৰভু সম্পূৰ্ণ স্পৰ্শ কৰা তেওঁ যে প্ৰভু সাক্ষ্য দিব পাৰ কিয়নো প্ৰভু তুমি সাক্ষ্য পোৱাৰ যোগ্য ঈশ্বৰ হয় পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যে ৰীণা ৰাভাৰ বাউণ্ডাৰী প্ৰভু যি বেয়া শক্তিয়ে প্ৰভু ডিষ্টাৰ্ব দি আছে ডিষ্টাৰ্বেঞ্চ আত্মা ভূত পিশাচৰ আত্মা অসুচী আত্মা এতিয়া ৰীণা ৰাভাৰ শৰীৰৰ পৰা আৰু তেওঁলোকৰ বাউণ্ডাৰীৰ পৰা ৰুমৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ যীশুৰ নামত মই দবিয়াইছোঁ চেতান দূৰ হৈ যা তোৰ কোনো অধিকাৰ নাই ঈশ্বৰৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ হাতত সকলো আছে চেতান দূৰ হৈ যা যীশুৰ নামত পবিত্ৰ ঈশ্বৰ জোহোৱা প্ৰভু তোমাৰ তেজেদি মই ৰীণা ৰাভাৰ গোটেই কম্পাউণ্ড বান্ধিছোঁ পিতা গোটেই চৌদিশ বান্ধিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তোমাৰ স্বৰ্গদূত থাকিবলৈ দিয়া প্ৰভু চমৎকাৰ কৰা তেওঁলোকে যেন শান্তিত বাস কৰিব পাৰে পিতা ঈশ্বৰ প্ৰভু তোমাৰ উপস্থিতি বিচাৰিছোঁ তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যি যোৰহাটৰ বৰপেটাৰ চিষ্টাৰ আছে তেওঁ ছোৱালী চাকৰিৰ কাৰণে প্ৰভু তুমি কৈছা কাম নকৰিলে আহাৰো গ্ৰহণ নকৰিবা পিতা ঈশ্বৰ প্ৰভু মই বিশ্বাস কৰিছোঁ প্ৰভু তেওঁ আশা কৰিছে ক'ৰ পৰা সহায় আহিব যিজনে আকাশমণ্ডলৰ পৃথিৱী সৃষ্টি কৰিলে সেই জিহুৱাৰ পৰা সহায় আহিব প্ৰভু তোমাৰ পৰা মই সহায় বিচাৰিছোঁ এই ছোৱালী চাকৰিৰ কাৰণে প্ৰভু তুমি বাটবোৰ মুকলি কৰি দিয়া পিতা পৰমেশ্বৰ যাতে তেওঁ প্ৰভু নিজৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁ প্ৰভু জীৱনটো যেন তেওঁ কটাব পাৰিব তুমি সহায়তা কৰি দিয়া প্ৰভু তুমি মৰমেল ঈশ্বৰ হয় তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ সকলো ৰাস্তা যেন তুমি খুলিলা পিতা ধন্যবাদ দিছোঁ তাৰ কাৰণে পিতা ঈশ্বৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ খাৰগুলি চিষ্টাৰ যি তেওঁৰ হাজবেণ্ড ৰিপেণ্টেঞ্চ হোৱা নাই যিমান অসুচী আত্মা দুষ্ট আত্মা তেওঁৰ শৰীৰত কাৰ্য কৰি থকা আত্মাবিলাক ডেমনিক পাৱাৰবিলাকক যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ চেতান তাক তই অপথে লৈ যা কুকাৰ্য কৰি থকা আত্মাবিলাকক বেয়া স্বভাৱবিলাক যীশুৰ নামত মই ডেমনিক পাৱাৰবিলাকক খেদিছোঁ চেতান যীশুৰ নামত লৰ্ড
তোমাৰ তেজেদি মই ভাগিছোঁ এই সন্তানক প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু তাৰ জীৱনত তুমি পথ প্ৰদৰ্শক হোৱা পিতা ঈশ্বৰ তুমি হয়নে সপোন দৰ্শনেৰে কথা পাতা পিতা ঈশ্বৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা ঈশ্বৰ লগতে মই প্ৰাৰ্থনা কৰিছোঁ যি জাগুনৰ চিষ্টাৰে প্ৰাৰ্থনা অনুৰোধ দিছা প্ৰভু যি সন্তানৰ পাইলছ আছে প্ৰভু এপ্ৰেণ্টিচাইটিছ আছে পিতা পৰমেশ্বৰ মুখৰ বিষ আছে আন মূৰৰ বিষ আছে আন প্ৰভু যিমান ৰোগবিলাক আছে ৰোগ ব্যাধি আত্মাবিলাকক মই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ সাতান দূৰ হৈ যা ওলাই যা শৰীৰত নানান ধৰণৰ আঘাতিত কৰা আত্মাবিলাকক ওলা শৰীৰৰ পৰা ডেমনিক পাৱাৰবিলাকক যীশুৰ নামত পবিত্ৰ ঈশ্বৰ যি হোৱা প্ৰভু যি শৰীৰত প্ৰভু ৰোগবিলাক আছে প্ৰভু তোমাৰ পবিত্ৰ তেজেদি তুমি তেওঁক প্ৰভু প্ৰভু সুস্থতা কৰা প্ৰভু তোমাৰ গজাল বিদ্যা হাতেৰে এই মুহূৰ্তত তুমি তেওঁক সুস্থতা দান কৰা স্পৰ্শ কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ ডেইলি মান্না চেনেল চোৱাৰ যোগেদি যিসকলে বেমাৰ আজাৰ আছে এই মান্না চেনেল চোৱাৰ যোগেদি প্ৰত্যেকে যেন আশীৰ্বাদ পায় প্ৰত্যেকে যেন সুস্থতা পায় প্ৰত্যেকে যেন সাক্ষ্য দিব পাৰে কিয়নো তুমি সাক্ষ্য পোৱাৰ যোগ্য ঈশ্বৰ হয় পিতা তোমাৰ নামেৰে মই প্ৰাৰ্থনা কৰিছোঁ পিতা ঈশ্বৰ যিসকল হস্পিটেলাইজত ঘৰতে চিকিৎসাধীন হৈ আছে প্ৰত্যেকক আশীৰ্বাদ কৰা পিতা ঈশ্বৰ প্ৰভু মেডিচিনৰ যোগেদি অস্ত্ৰোপচাৰৰ যোগেদি দূৰ দেশত প্ৰভু চিকিৎসা লোৱাৰ যোগেদি তেওঁলোকে যেন সুস্থতা পায় তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা ৰজাসকলক বিশেষকৈ প্ৰভু তুমি আশীৰ্বাদ কৰা সুস্বাস্থ্য অধিকাৰী লং লাইফ দিবা ন্যায়েৰে প্ৰতিপালন কৰা দেশত যেন প্ৰভু সদায় যেন শান্তি বিৰাজ কৰে তুমি শান্তি কৰিছ পিতা ৰিহাবত আশীৰ্বাদ কৰা পিতা জেলত থকাবিলাকক আজাদ দিয়া কেছ মুকদত থকাবিলাকক তুমি কেছ মুকদমৰ পৰা ৰেহাই দিয়া পিতা পৰমেশ্বৰ যিসকলে এডিক্টেড আত্মা আৰু লগতে মদ খাই আছে পিতা পৰমে এলকহলিক আৰু লগতে ড্ৰাগেটিক সকলো যীশুৰ নামত কেঞ্চেল কৰিলোঁ সাতান এই বেয়া খোৱা আত্মাবিলাকক ওলাই যা গেট আউট অবিবেচনাৰ ৰূপে ৰখা আত্মাবিলাকক যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ যি হোৱা প্ৰভু তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ কিয়নো তুমি অনুসন্ধান কৰিব নোৱাৰা মহৎ কাৰ্য তুমি কৰোতা ঈশ্বৰ হয় আচৰিত বৃহৎ কৰ্ম কৰোতা ঈশ্বৰ হয় প্ৰভু তোমাৰ পৰাক্ৰমী হাতেৰে প্ৰভু তোমাৰ ধাৰ্মিকতাৰ হাত এই সন্তানবিলাকক তুমি প্ৰভু তোমাৰ প্ৰভু তেওঁলোকক প্ৰভু তুমি পথ প্ৰদৰ্শক হোৱাৰ সুপথলৈ লৈ আনা পিতা ঈশ্বৰ যিসকলে ল'ৰা ছোৱালী নাই প্ৰভু তোমাৰ নামেৰে ব্লেছ কৰি দিছোঁ সন্তান হ'বলৈ অধিকাৰ দিয়া কিয়নো তুমি সন্তানৰ আধিপত্য তোমাৰ পৰা হয় পিতা গৰ্ভফল পুৰস্কাৰ তোমাৰ পৰা হয় স্বামী স্ত্ৰীবিলাকক মিলন হ'বলৈ দিয়া প্ৰভু তুমি কিয়নো দুটা জাতিয়ে সৃষ্টি কৰিছিল তেওঁলোকৰ মাজত অশান্তিবিলাক দূৰ কৰা প্ৰভু তেওঁলোকৰ প্ৰভু পিতা পৰমেশ্বৰ বুজাবুজি মৰম দয়া প্ৰেম দিয়া পিতা পৰমেশ্বৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া প্ৰভু হয় পিতা যিসকলে প্ৰভু আজি ঋণ ধাৰত আছে প্ৰভু ঋণ ধাৰৰ পৰা মুকলি কৰা কিয়নো তুমি কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো ভাৱ প্ৰতাপৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যিটো পূৰ্ণ কৰিব হয় পিতা তুমি অভাৱ অনটন দূৰ কৰা যিমান ঋণ ধাৰৰ আত্মা অসুচি আত্মা আৰু লগতে হাতে কৰা কাৰ্যত আশীৰ্বাদ পাবলৈ নিদিয়া ব্যৱসায় বাণিজ্য তই ঋণত লগোৱা আত্মা যীশু খ্ৰীষ্টৰ নামত খেলিছোঁ সাতান দূৰ হৈ যা পবিত্ৰ ঈশ্বৰ যি হোৱা তোমাৰ তেজেদি মই থাকিছোঁ পিতা প্ৰভু তেওঁলোকক সকলো অমংগলৰ পৰা ৰক্ষা কৰা সকলো ঋণ ধাৰৰ পৰা মুক্ত কৰা সকলো ব্যৱসায় তুমি ফলৱন্ত হ'বলৈ দিয়া প্ৰভু ছয় সংকটত পৰিলে উদ্ধাৰ কৰিবা এনেকৈ সাত সংকটৰ অমংগলে তেওঁলোকে যেন স্পৰ্শ কৰিব নোৱাৰে পিতা তুমি তেওঁলোকৰ ওপৰত দৃষ্টি দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু নপুসকবিলাকক আশীৰ্বাদ কৰা পিতা ধন্যবাদ দিছোঁ যাত্ৰাপথৰ সংগী হ'বা পিতা পৰমেশ্বৰ আৰু আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰে যিসকলে প্ৰভু আজি তেওঁলোকৰ নানা ধৰণৰ চিন্তা দুখ সমস্যা বেমাৰ আজাৰ ডিপ্ৰেশ্যন আছে পিতা পৰমেশ্বৰ হাই কাজিয়া আছে সকলোবিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ দয়া থাকিবলৈ দিয়া ডেইলি মান্না চেনেল চোৱাৰ যোগেদি তেওঁলোকে যি বিশ্বাসত প্ৰাৰ্থনা কৰিছে প্ৰভু তেওঁলোকৰ কাকুতি স্বৰলৈ তুমি কাণ পাতি শুনিবা পিতা তুমি তোমাৰ বাক্যত কৈছা বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি খোজা সকলো সিদ্ধ হ'ব হয় পিতা তেওঁলোকে নিঃসন্দেহে বিশ্বাসেৰে প্ৰাৰ্থনাত আছে তেওঁলোকলৈ তুমি চকু দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ এই সকলোবোৰ যাচনা মই তোমাৰ শ্ৰী চৰণত ৰাখিছোঁ তুমি লোৱা তুমি গ্ৰহণ কৰা আশীৰ্বাদ কৰা ধন্যবাদেৰে ত্ৰাণকৰ্তা নাজৰৰ যীশুৰ নামত মই এই প্ৰাৰ্থনাবোৰ ৰাখিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোক বহুমূলীয়া সময় ৰাতিপুৱা মান্না চেনেল দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰক যি গৰাকী ব্যক্তিয়ে গুৱাহাটীৰ যি হাতীগাঁৱৰ যি ধাৰ আছিলে 4 লাখ টকা তেখেতে মোক মেছেজ দিছিলে হোৱাটছএপত যে বহুত চিন্তা অশান্তি বহুতো মানে ব্যাকুল ভয় এনেকুৱা টাইপত হৈ আছে আৰু তেতিয়া মই কৈছোঁ আপুনি পবিত্ৰ ঈশ্বৰ গৃহত আহক গীৰ্জাঘৰলৈ আহক আমাৰ গীৰ্জাঘৰটো গুৱাহাটী হেঙেৰাবাৰী LP স্কুলৰ কাষতে আছে আপুনি আমাৰ গীৰ্জাঘৰলৈ আহক লগুণ প্ৰাৰ্থনাত আহক ফাষ্টিঙত আহক আমাৰ শনিবাৰে ফাষ্টিং হয় আৰু তেখেতে ফাষ্টিঙত আহা কৰিলে আৰু ফাষ্টিঙত অহাৰ যোগেদি তেখেতে সেই ঈশ্বৰৰ যি মহিমা তেওঁ আজি দেখিবলৈ পালে তেওঁ আজি সেই 4 লাখ টকা ধাৰৰ পৰা মান্না চেনেল প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ গৃহত অহাৰ লগে লগে তেওঁ সেই তাৰ যিটো টেনশ্যন আছিলে যি চিন্তা আছিলে ব্যাকুল আছিলে ভয় আছিলে কেনেকৈ সেই ধাৰটো মাৰা যাব তেওঁ বহুতো মানে অশান্তিত হৈ আছিলে আজি তেওঁ তাৰ পৰা মুক্ত পালে উদ্ধাৰ কৰিলে প্ৰভু যীশুৱে
তাৰ বাবে ধন্যবাদ দিছোঁ আপোনালোকৰ যি আজি প্ৰাৰ্থনা দিয়া হ'ল বিশ্বাস ৰাখক সেই বিশ্বাসৰ যোগেদি আপোনালোকে উদ্ধাৰ পাব যদি আপোনালোকে গুৱাহাটীৰ হয় তেনেহ'লে আহিব আমাৰ শনিবাৰ ৰবিবাৰ আমাৰ উপবাস প্ৰাৰ্থনা হয় 10টা বজাৰ পৰা আহিব মোৰ কণ্টেক্ট নাম্বাৰ দিয়া হ'ব কণ্টেক্ট কৰি আহিব পাৰিব ধন্যবাদ দিছোঁ আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই ৰাতিপুৱা 6টা বজাত মান্না চেনেল লগ হ'ম আজি দিনটো আপোনাৰ মংগল হওক সুকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজি বিশ্ৰাম দিন বিশ্ৰাম দিনত সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক আজিলৈ নমস্কাৰ